কৈছে প্ৰয়োজন হ'লে অকলে থাকে প্ৰয়োজন বুলি কৈছে ইফ নেচেচাৰী মানে মইতো আছোৱে প্ৰয়োজন হ'লে অকলে থাকিবি কি কংগ্ৰেছ নেকি অকলে থাকিব লাগিব নেচেচাৰী এইটোৱে কৈছে এইটোকে কৈ দিলে যে তো মই যোৱা কথা এইটো ইমান টুইষ্টিং আৰু মানে তামাম টুইষ্টিং উপায় নাই চলিব লাগিব চবে ন মই প্ৰশ্নটো এইটো দিছোঁ যে বৰমাই ক'লে তেনেকুৱা প্ৰত্যক্ষ কৰিবই লাগিব হয় নহয় কি বুলি ক'লে মই শুনা নাই মোক খালি কোনোবাই মই কৈছোঁ যে বৰমাই কোৱাৰ কাৰণেহে জিন্তু দা কংগ্ৰেছত আছে তেনেকৈ কোৱা মই কৈছোঁ যে মায়ে কৈছে প্ৰয়োজন হ'লে অকলে থাকে প্ৰয়োজন বুলি কৈছোঁ ইফ নেচেচাৰী মানে মইতো আছোৱে প্ৰয়োজন হ'লে অকলে থাকিবি কি কংগ্ৰেছ নেকি অকলে থাকিব লাগিব নেচেচাৰী এইটোৱে কৈছে এইটোকে কৈ দিলে যে তো মই যোৱা কথা এইটো ইমান টুইষ্টিং আৰু মানে তামাম টুইষ্টিং উপায় নাই চলিব লাগিব চবে ন মই প্ৰশ্নটো আজি পুৱা মায়ে ফোন কৰিছে মোক মাক মই মোৰ নিজৰ গেৰাণ্টি দিব পাৰোঁ মোৰ আজি পুৱা মায়ে ফোন কৰিছে মোক মাক মই মানে ৰাতিপুৱা ক'বলৈ নহ'ল এয়াৰপৰ্টত মই প্লেনত বহোঁতে মাক ফোনত যোগাযোগ হ'ল মায়ে কৈছে তই প্ৰয়োজন হ'লে অকলে থাকিবি একো মানে জাগা নহ'লাবি মইতো মা কথা শুনিবই লাগিব মোৰ নিজৰ গেৰাণ্টি দিব পাৰোঁ মোৰ আজি পুৱা মায়ে ফোন কৰিছে মোক মাক মই মানে ৰাতিপুৱা ক'বলৈ নহ'ল এয়াৰপৰ্টত মই প্লেনত বহোঁতে মাক ফোনত যোগাযোগ হ'ল মায়ে কৈছে তই প্ৰয়োজন হ'লে অকলে থাকিবি একো মানে জাগা নহ'লাবি মইতো মা কথা শুনিবই লাগিব